হেল্ল' গাইজ, কি খবৰ সকলোৰে? ভালনে বাৰু? এয়া আজি ক'লৈ আহিছোঁ বাৰু দেখিছেনে? আজি আহিছোঁ আমি শিৱসাগৰলৈ। শিৱসাগৰত আজি ফুৰিবলৈ আহিছোঁ আৰু ভণ্টিহঁতৰ ঘৰলৈ আহিছোঁ। ভণ্টিৰ ল'ৰাটো যিহেতু আজি অন্নপ্ৰসন্ন, সেইভাগে আমি আহিলোঁ। আৰু এই আমাৰ ভাইটি ভাত খুৱাবলৈ লৈছে ধুনীয়াকৈ। আৰু আজিৰ পৰা বেটাই ভাত খাব তেনেকৈ। আৰু এইফালে আৰু কলম বহী কিতাপ চব ৰখা হৈছে। তাৰ আকৌ পোৱালিটোৱে কলম আৰু পইচাহে ধৰিলে দেই। আৰু এফালে মিঠাই অকণমান খুৱাব লৈছে আমাৰ ভাইটিয়ে। আৰু এফালে আপোনাৰ পঞ্চমী এইখিনি ৰখা হৈছে আৰু ভাত পানী ধুনীয়াকৈ মাছ মাংস বনোৱা হৈছে। আজি চব খুৱাব লাগিব তাইক। আমাৰ বেটা যিহেতু আজিৰ পৰা ভাত খাব। আৰু ভণ্টিৰ ল'ৰা, এয়া মোৰ ভণ্টি আৰু ভাইটিয়ে এতিয়া ভাত খুৱাব লৈছে। আৰু আপোনালোকে কেনেকৈ বাৰু কৰে নিয়মখিনি? আমাৰ বাৰু এনেকৈয়ে কৰা হয়। আৰু আমাৰ ভণ্টিয়ে বিয়া হৈছে ৰাজখোৱালে, আহোমমানলৈ বিয়া হৈছে। আৰু বহুতে সুধি থাকে, বাইদেউ আপুনি কি মানুহ হয় বুলি মোক সুধি থাকে। তো মই মিচিং ছোৱালী হয়, আহোম লগত বিয়া হৈছোঁ, গগৈ লিখে মানুহজন। আৰু এফালে আৰু আমাৰ বিতুপনৰ বায়েকো ভাত খুৱাবলৈ লৈছে। আৰু ধুনীয়াকৈ তাক বস্তু এই খাৰুবৈ পাত আনি দিছে, পিন্ধাইছে আৰু যোনে যি পাৰে। আৰু আমাৰ খোৱাত আছিলে মাছ আছে এইফালে, আৰু শুকান ফ্ৰাই, আলু দাংবডি, ভাত আৰু পুৰলি আলু ভাজি, দালি, এনেকৈ সকলো বস্তুবোৰ আছিলে। আৰু খাই বৈ আমি ওলাই আহি জয়সাগৰ পাইছোঁহি। আৰু আমি নামতি হৈ আহিছোঁ। ভিডিঅ'টোনো কেনেকুৱা লাগিল বাৰু ক'ব দেই। বাই বাই।